তোমাৰ বৰণটো হৈছে লেৰেলা, তুমি খাই কিয় বেয়া পোৱা কেৰেলা? এতিয়া মানে কি কৰোঁ একো ভাবিয়ে পোৱা নাই, মানে কেনেকে কি কৰিব পৰা যায়। আম বেছিকে খাই দিব, ঘামুচি প্ৰকোপত একদম পুৰা। হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু আৱাৰ চেনেল। হেল্ল' অসম। তো আজি মানে ঘৰত কোনো নাই, আছে মাথো এটা পাখণ্ড। এইটো আলু কাটিব এতিয়া, এইপিনে পানীটো লৈ লৈছে আৰু মই বনাব লাগিব। এইটো হৈছে আমাৰ কেঁচা পাকঘৰটো, ইয়াতে মানে জুই চুই ধৰে আৰু সৰু সুৰাকৈ। মানে কি হয়, ৰ'দৰ যোনটো প্ৰকোপ পৰিছে, গাত চোলা পিন্ধিবলৈ মন যোৱা নাই। আপোনালোকে ৰ'দটো চাওক না গাইছ, কি ৰ'দ দিছে ভাই। আম বেছিকৈ খাই দিব, ঘামুচি প্ৰকোপত একদম পূৰা জাক্কাছ লাগি যাব। আৰু মানে গাইছ এইকেইদিনটা হৈছে কি, মানে ইমান গৰম পৰিছে, ক'তো একদম থাকিবলৈ মন যোৱা নাই, না ক'ৰবাত বহিব মন গৈছে, না তো ক'ৰবাত শুব মন গৈছে, না ক'ৰবাত কিবা কৰিব মন গৈছে, একো কৰিব মন যোৱা নাই। আমাৰ গৰু ছাগলীলৈ আনি থৈছে এইবোৰ পপাই। আৰু গাইছ কি জানে, এই গৰমত যে জুইটো বাদেই দিছোঁ বাৰু, জুইটো বহুত দূৰৰ কথা, কিন্তু গেছতো একো বনাবলৈ মন নাযায়। তো আচৰিত কথা, ইমান গৰম পৰিছে গেছতো একদম মানে মই কৈছোঁ কি, গেছতো একো বনাবলৈ মন নাযায়। আৰু তাতে এটা কথা, গৰমত এই চট ঢালা ঘৰত থকাতকৈ এই কেঁচা ঘৰটোত সোমাই থকাই ভাল, তো ঠাণ্ডা পৰে। আমাৰ এই চটখনৰ কাৰণে ইমান গৰম হয় ভিতৰত, মই আপোনালোকক কি মানে ভিতৰত সোমাব নোৱাৰে, পূৰা গেছ হৈ যায়। গৰম মানে ফেনেও গৰম হাৱাই মাৰে আৰু গাইছ চবতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ ফেনখন এতিয়া বেয়া হৈ থাকিলে, ষ্টেণ্ড ফেনখন। আৰু ষ্টেণ্ড ফেনখনৰ আমি বস্তুখিনি খুলি থৈছোঁ, এইপিনে দেখিব পাইছেনে, এইটো মটৰটো বেয়া হৈ থাকিলে। এতিয়া মানে কি কৰোঁ একো ভাবিয়ে পোৱা নাই, মানে আৰু এই মটৰটো ইমানেই দাম, মানে আপোনালোকে মই ফ্লিপকাৰ্টত চাইছিলোঁ আৰু এমাজনতো চাইছিলোঁ, মানে মটৰটোৰ দামেই কমচে কম 1800 টকামান হ'ব। আচলতে বাজাজৰ আছিলে, বহুত পুৰণা ষ্টেণ্ড ফেনৰ, পাৱাৰ বহুত আছিলে। এখন ওপৰত বাৰু এইখন লাগি আছে বাজাজৰে, এইখনৰো ধুনীয়া হাৱা, কিন্তু এতিয়া কাৰেণ্টটো নাই। এইখন এতিয়া কেনেকৈ বনাব লাগিব, মানে গৰমত পৰিচান হৈ গৈছোঁ, উপায় নাইকিয়াত পৰি গৈছোঁ মানে গাইছ। তোমাৰ বৰণটো হৈছে লেৰেলা, তুমি খাই কিয় বেয়া পোৱা কেৰেলা? আকৌ বোলে জোকাই নাথাকিবা গাইছ। গেছৰ কাৰণে তাই আজি গৰম পানীত নিমখ দি খাবলগীয়া হৈছে, কিয়নো কালি ৰাতি এটা টেবলেট খালে, কিন্তু আজিলৈকে ভাল পোৱা নাই। দুবাৰকৈ হাগিবলৈ গ'ল, এতিয়ালৈকেও ঠিক হোৱা নাই। কেলে নাই যোৱা তুমি দুবাৰ? তো গাইছ এতিয়া মই কেৰাহীখন পাতি ল'লোঁ, এলাও কাটি হৈছে, এইপিনে ইয়াৰ অকণমান গৰম হৈছে আৰু খাবলৈ লাগিব আমি কেৰেলা ভাজি। ব'লক কেৰেলা ভাজিটো বনাই লওঁ। তো গাইছ এতিয়া ফেনৰ মটৰটো ভাল কৰিবলৈ যাব লাগিব টাউন, কিন্তু আজিতো যোৱা নহ'ব। তো কাইলৈ চাওঁচোন, কাইলৈ যদি যাব পাৰোঁ তেন্তেতো ভালেই কৈছে সেই ফেনখনৰ কাৰণে। সেই ফেনখনৰ মানে পাৱাৰটো ভাল আৰু আপুনি মানে বহুত ভাল কোৱালিটি আছে, কিন্তু এতিয়া সেই মটৰটো বেয়া হৈ যোৱাৰ কাৰণে এইটো টাউনলৈ লৈ যাব লাগিব, কিনো ক'ত হৈছে চাব লাগিব। বৰ্তমান এনেকৈ গৰমত আৰু থাকিব লাগিব। কাৰোবাৰ যদি যোৰহাটত চিনাকি আছে ভাল মেকানিকৰ দোকান, কমেণ্টত জনাবচোন। যদি ভাল হয়, মানে ভাল কোৱালিটিৰ দোকান হয়, তেন্তে কমেণ্টত জনাব, যাতে মই গৈ পেলাই তাতে মই ভাল কৰিব পাৰোঁ। মানে আপোনালোকে জনাব কমেণ্টত কোনটো দোকান ভাল মানে আমাৰ যোৰহাটৰ। গাইছ মই এতিয়া কেৰেলাটো বনাই আছোঁ, দেখিছেনে? এয়া মিডিয়ামত ৰাখিছোঁ আৰু মিডিয়ামত পূৰা সিজিবলৈ দিছোঁ। কিন্তু কালাৰটো কেনেকুৱা লাগিছে ক'ব। একো মছলা দিয়া নাই, অকল হালধি নিমখ জলকীয়া দিছোঁ, তাৰপৰা একো দিয়া বেছি হ'ল নি? সেই মই কম হ'ল বুলি সৰহকৈ দিছোঁ অকণমান। এতিয়া সিজিবলৈ দিওঁ, কি হ'ব মালটো। সেই গাইছ আমি মানে এতিয়া আম খালি লৈছোঁ, এয়া ভাস্কৰ ওপৰত আছে, আহি আছোঁ ওপৰলৈ, সেইটো বহিৰা আম কাটি আছোঁ। আম কাটিম, ঘামি জামি একে অৱস্থা নাই, সিমান কাম কৰিছে অ' ল'ৰাটোৱে। আমৰ কালাৰ চাওক না গাইছ, কালাৰটো চাওক আপোনালোকে, এনেই মজা লাগে খাই। তো গাইছ বজাৰৰ আম খালোঁ সেইদিনা, ইমান এটা ৰস নাই, কিন্তু এই আমটোত পৰিয়ে গৈছে, মজা মিঠা। মই কৈছোঁ নহয়, চাব্বাছ মিঠা। গাইছ বৰ্তমান আমাৰ এতিয়া আমটো খোৱা হৈ গ'ল, আৰু বৰ্তমান এতিয়া গধূলিও হৈ আহিছে, দেখিছে নহয়। মানে এতিয়া 6:10-15 মান হ'ল, এতিয়াও মানে গধূলি হোৱাই নাই।
আপুনি ভাবক তেন্তে এই ৰ'দৰ প্ৰকোপ। এতিয়া বৰ্তমান কথাটো হ'ল কি, মোৰ যোনখন ফেনৰ মেচিনটো আছিলে, যদি যোৰহাটত যদি কাৰোবাৰ চিনাকি আছে দেন আপোনালোকে জনাব। মই তেতিয়া কাইলৈ মানে গৈ মই ফেনখনৰ মটৰটো ভাল কৰিব পাৰিম। নহ'বা গাইজ গৰমত যদি কোনোবা ভাল চিনাকি আছে জনাব। আজি ভিডিঅ'টো ইমান